হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে MA প্ৰথম ছেমিষ্টাৰৰ পৰীক্ষাৰ কাৰণে অসমীয়া বিষয়ৰ প্ৰথম পেপাৰৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। 1 নম্বৰ, কামৰূপ শাসনাৱলী আৰু পাৰ্শ্ব শাসনাৱলী সম্পৰ্কে পৰিচয়মূলক টোকা লিখক। 2. প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰত্নস্তৰৰ বিষয়বস্তু উপস্থাপন ৰীতি বৰ্ণনা ৰীতি সম্পৰ্কে আলোচনা আগবঢ়াওক। 3. প্ৰাচীন কামৰূপৰ হিন্দু ৰজাসকলৰ লেখসমূহৰ মাজত প্ৰতিফলিত হোৱা অসমীয়া ভাষা আদি স্তৰটোৰ বিষয়ে এটি আলোচনা আগবঢ়াওক। 4. মন্ত্ৰৰ শ্ৰেণী বিভাজন কৰি প্ৰতিটো শ্ৰেণীৰ বিষয়ে বৰ্ণনা দিয়ক। 5. ডাকৰ বচন বুলিলে কি বুজে? অসমীয়া জাতীয় জীৱনত ডাকৰ বচনৰ গুৰুত্ব কেনেধৰণৰ? 6. ডাকক ঐতিহাসিক ব্যক্তি বুলি ক'ব পাৰিনে? এই সম্পৰ্কে যুক্তি দৰ্শাওক। 7. চৰ্যাপদ বুলিলে কি বুজে? ইয়াৰ অন্তৰ্নিহিত বিষয়বস্তুৰ আভাস দিয়ক। 8. পদাৱলীৰ ৰচয়িতা চণ্ডীদাস আৰু বড়ো চণ্ডীদাস একেইজন নে পৃথক ব্যক্তি? উত্তৰ দিয়ক। 9. শ্ৰীকৃষ্ণ কীৰ্তনৰ নামকৰণ সম্পৰ্কীয় মতভেদৰ কাৰণ কি? এই সম্পৰ্কত চিন্তা ভাৱনা কৰা ব্যক্তিসকল কোন কোন? 10. শ্ৰীকৃষ্ণ কীৰ্তনৰ খণ্ড কেইটা আৰু কি কি? কাব্যখনৰ ৰাধাৰ জন্ম প্ৰসংগত কি কোৱা হৈছে? 11. হাৰমালা অনাদ্য চৰিত্ৰ মইনামতী গান আৰু গোপীচন্দৰ গীতৰ মাজত নাথ যোগীসকলৰ কি সম্পৰ্ক আছে? বিচাৰ কৰক। 12. বৌদ্ধ ধৰ্ম আৰু শূন্য পুৰাণৰ ধৰ্ম পূজাৰ মাজৰ সম্পৰ্ক বিচাৰ কৰক। 13. ৰামায়ণৰ অৱলম্বনত মাধৱ কন্দলীৰ কাব্য প্ৰতিভা সম্বন্ধে এটা আলোচনা আগবঢ়াওক। 14. প্ৰাক-শংকৰী যুগৰ অসমীয়া সাহিত্য বিভিন্ন ৰজাৰ পৃষ্ঠপোষকতাৰ ফল বহলাই আলোচনা কৰক। 15. শংকৰদেৱৰ সাহিত্যৰ সাধাৰণ বৈশিষ্ট্যসমূহ আলোচনা কৰক। 16. শংকৰদেৱৰ বিৰচিত গীতসমূহৰ এটি আলোচনা আগবঢ়াওক। 17. শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থৰ তালিকাত কি কি গ্ৰন্থ সন্নিৱিষ্ট হয়? সেই ৰচনা বা ৰচনাৱলীৰ মাজেদি ৰচনাকাৰৰ কেনে উচ্চাত্মিক মানসিকতা প্ৰকাশ পাইছে? 18. মাধৱদেৱৰ আখ্যানমূলক কাব্যসমূহৰ সৌন্দৰ্য বিচাৰ কৰক। 19. ভক্তিৰ ৰত্নাৱলীৰ মাজেদি মাধৱদেৱৰ কি মনোভাৱ ব্যক্ত হৈছে? 20. মাধৱদেৱৰ ঝুমুৰা সমূহৰ মাজেদি আমি শ্ৰীকৃষ্ণ কোনটো ৰূপৰ লগত পৰিচিত হওঁ? 21. নামঘোষাৰ মাজেদি ভক্ত কবি মাধৱদেৱৰ প্ৰতিভা স্ফুৰণ হৈছেনে? বিশ্লেষণ কৰক। 22. অসমীয়া সাহিত্যত বদ কাব্যৰ ৰচক হিচাপে ৰাম সৰস্বতীৰ এটি মূল্যায়ন কৰক। 23. শ্ৰীধৰ কন্দলীৰ ভণিতা থকা কাণখোৱা আৰু ঘুনুচা কীৰ্তনৰ বিষয়ে এটি আলোচনা দাঙি ধৰক। 24. ৰত্নাকৰ কন্দলী আৰু ৰত্নাকৰ মিশ্ৰ একেজন নে দুগৰাকী? দুয়োৰে কাব্যৰীতিৰ আলমত আপোনাৰ মতামত ব্যক্ত কৰক। 25. অসমীয়া পাঁচালী সাহিত্য সম্পৰ্কে এটি টোকা লিখক। 26. অসমীয়া সাহিত্যৰ ইতিহাসত শংকৰ-উত্তৰ যুগৰ সাহিত্যৰাজিৰ মূল্য কি? শংকৰ-উত্তৰ যুগৰ সাহিত্যৰাজিৰ বৈশিষ্ট্য আলোচনা কৰক। 27. ভট্টদেৱৰ জীৱন আৰু কীৰ্তিৰ মূল্যায়ন কৰক। 28. ৰামচৰণ ঠাকুৰৰ পৰিচয় দি তেওঁৰ নাট্যকীৰ্তি সমূহৰ পৰিচয় আগবঢ়াওক। 29. গোপাল আটাৰ দ্বাৰা ৰচিত নাটসমূহ কি কি? প্ৰত্যেকখন নাটৰ বিষয়বস্তু আৰু নাটসমূহত ফুটি উঠা সাহিত্যিক সৌন্দৰ্য বিচাৰ কৰক। 30. অসমীয়া চৰিত পুথিৰ বৈশিষ্ট্য ব্যাখ্যা কৰি চৰিত সাহিত্যৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে এটি আলোচনা আগবঢ়াওক। 31. বুৰঞ্জী সাহিত্যৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ কি? আলোচনা কৰক। 32. বুৰঞ্জী সাহিত্যৰ সৃষ্টিত ৰজাঘৰীয়া পৃষ্ঠপোষকতা সম্পৰ্কে আলোচনা এটি আগবঢ়াওক। 33. অসমীয়া ভাষাত ৰচিত বুৰঞ্জী সাহিত্য সম্পৰ্কে লিখক। 34. তান্ত্ৰিক আৰু শাক্ত সাহিত্য অসমত কাৰ ৰাজত্বকালত কেনেদৰে পল্লৱিত হৈছিল বিচাৰ কৰক। মই অসমীয়া বিষয়ৰ প্ৰথম পেপাৰৰ কাৰণে
এইকেইটা প্ৰশ্নই বাছি উলিয়াইছোঁ। প্ৰশ্ন অহা নিয়মটো আপোনালোকে জানে। 10 নম্বৰৰ প্ৰশ্ন দিব 8টা, তাৰ ভিতৰত আমি কৰিব লাগিব 5টা, আৰু 5 নম্বৰৰ প্ৰশ্ন দিব 6টা, তাৰ ভিতৰত আমি কৰিব লাগিব 4টা। আপোনালোকক যদি বাকী কেইখন পেপাৰৰো প্ৰশ্নসমূহ লাগে কমেণ্ট কৰিব। যদি উত্তৰসমূহ লাগে তেনেহ'লে জনাব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।